মই হিমন্ত বিশ্ব শৰ্মাৰ এটা নতুন নাম ইতিমধ্যে ঠিক কৰি থৈছোঁ কিন্তু এই নতুন নামটো মই গুৱাহাটীলৈ এখন প্ৰেছ মিট দি তাতে ঘোষণা কৰিম বুলি ঠিক ঠাক কৰি থৈছোঁ হিমন্ত বিশ্ব শৰ্মা আপোনালোকে সকলোৱে জানে এজন খুব সাম্প্ৰদায়িক মানুহ হিমন্ত বিশ্ব শৰ্মা একদম সাংঘাতিক ধৰণে এজন বেয়া প্ৰশাসক হিমন্ত বিশ্ব শৰ্মা একেবাৰে অসমৰ ইতিহাসৰ আটাইতকৈ দুষ্ট প্ৰকৃতিৰ মুখ্যমন্ত্ৰী অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মানুহ গতিকে তেওঁৰ কাৰণে মই মহাকাব্যৰ পৰা এটা বৰ ধুনীয়া নাম এটা ঠিক কৰি পেলাইছোঁ বৰ ধুনীয়া নাম এটা ঠিক কৰিছোঁ দেই সেই নামটো মানে আপোনাৰ অসমৰ অভিধানতো আছে সেই নামটো মহাকাব্যতো আছে সেই নামটো ইতিহাসতো আছে সেই নামটো পালে হিমন্ত বিশ্ব শৰ্মা বিৰাট ফূৰ্তি পাব গতিকে মই অতি সোনকালে কাইলৈ বা পৰহিলৈ মানে হিমন্ত বিশ্ব শৰ্মাৰ নামটো গুৱাহাটীত এখন প্ৰেছ মিট কৰি ঘোষণা কৰি দিম তেওঁৰ নামটো আমি বাছি থৈছোঁ মানুহে বহুত নাম দিছে তেওঁ কিন্তু আমি আমাৰ পিনৰ পৰা এটা নাম বাছি থৈছোঁ সেই নামটো অচিৰেই হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত দি দিয়া হ'ব